কাৰণটো আপোনাৰ আমাৰ পৰিৱেশ খুবেই বিনষ্ট হৈ গৈছে। আমাৰ এতিয়া সৰু সুৰা এতিয়া কণ কণ ল'ৰা ছোৱালীবিলাক মানে ল'ৰাবিলাক দেখিছো কাৰো কিছুলে মানে ভয় নকৰে। অপেন ৰাস্তাত আপোনাৰ চিগাৰেট হওক, ভাং হওক, বেয়া মানে নিচাযুক্ত দ্ৰব্য মানে সিহঁতি সেৱন কৰে। ত গতিকে আমাৰ সমূহ মানে ৰাইজ হুচটোবাসী ওলাই আহিছে যাতে আমাৰ পৰিৱেশটো চিকুণ হওক, নিকুণ হওক, ভাল হওক। আমি এতিয়া মানে কি নিজৰে এতিয়া ল'ৰা ছোৱালীৰ কথা ভাবি কিনে আমি নিজে ওলাই আহিছো। গতিকে আমি সকলোৱে ওলাই আহিব লাগে। আমাৰ পৰিৱেশটো মানে এটা চকুত লগা কৰি তুলিব লাগে। ভাল হওক, গোটেই ল'ৰা ছোৱালী বিলাকো ভাল হওক, সৰুৰ পৰা ডাঙৰ লাগে। আজি ডাঙৰক দেখি কিনে আজি সৰুৱে শিকিব। ত গতিকে মানে তেজপুৰবাসী হওক বা গোটেই অসমখনে বুলিয়ে কৈছো বাৰু, গোটেই ল'ৰা ছোৱালী বিলাক ভাল হওক, গোটেই মানে জেগাবিলাক যাতে একো এইবিলাক নিচাযুক্ত হওক দ্ৰব্য এইবিলাক সেৱন কৰিব নালাগে, সেই তাৰে আৰু তেনেকুৱা বাৰু আমি ভাবিছো কি ভিতৰত সোমাই থকাটো ত আমি ইমান ভালকেনে গম নাপাওঁ, কিন্তু আছে চাগে। কাৰণ তিনিজনেতো অকল পৰিৱেশ বিনষ্ট কৰিব নোৱাৰে, আৰু আছে। ত গতিকেলে ইহঁতকো ধৰি কিনি যাতে মানে বৰাহাট আৰক্ষী থানাক আমি কৈছো যে ইহঁতকো ধৰি মেলি এটা উচিত শাস্তি দিব লাগে। আমাৰ পৰিৱেশটো ভাল হ'ব লাগে। আমি কেনেকৈ আমি বেয়া দিশলৈ আমাৰ ল'ৰা ছোৱালী বিলাক ঠেলি দিব পাৰো। ভাল হওক, তাৰ কাৰণে বেয়া এটা বস্তুত বিক্ৰেতাসকলকে ক'ব লাগিব। সিহঁতি বিকিছে কাৰণে, আনিছে কাৰণে, ইয়াত বস্তুবিলাক চিগাৰেট হওক বা ভাং হওক বা ড্ৰাগছ হওক এইবিলাক আনিছে কাৰণে আমাৰ ল'ৰা ছোৱালী বিলাকে খাইছে, কিনি কিনি খাব লগা হৈছে। ত গতিকেলৈ মই ইহঁতকে ক'ম যে ইহঁতি যাতে এইবিলাক বস্তু নিবিকে, নানক, আমাৰ ল'ৰা ছোৱালী বিলাকক যাতে এটা ভাল পথ সুপথ দেখুৱাওক, সেইটোৱে কামনা কৰো। ধৰি লওক হয়, সেইটো কথা মই নাজানো, কিন্তু মানে ড্ৰাগছৰ বিৰুদ্ধে মানে মিটিংখন হৈছে বুলি অৱগত আমি, আৰু সেইটো কাৰণে আহিছো। কাৰণ আমাৰো ল'ৰা ছোৱালী উঠি আহিছে, কাৰণ নৱপ্ৰজন্মৰ ড্ৰাগছৰ বিৰুদ্ধে মানে ধৰি লওক ড্ৰাগছৰ বিৰুদ্ধে মানে বিৰোধী হোৱাটো মানে বিচাৰো আৰু। কাৰণ আমাৰো ল'ৰা ছোৱালী ডাঙৰ হৈ আহিছে যে। আজি কিছুদিনৰ পৰা আমি এই হেউজপুৰা পেট্ৰলিয়াম অঞ্চলত বিভিন্ন ধৰণৰ ড্ৰাগছ বুলিয়েই নহয়, অসামাজিক কাৰুকাৰ্যবিলাক আমাৰ দৃষ্টিগোচৰ হৈছে। আৰু এই বিষয়ে আমি প্ৰশাসনক জনোৱাৰ স্বত্বেও প্ৰশাসনে কিছু কিছু ক্ষেত্ৰত মানে অৱহেলা কৰাৰ নিচিনা আমাৰ লাগিছে। কিন্তু আজি 2-3 দিন আগতে ইয়াত দুজন স্কুলীয়া মানে পৰীক্ষাৰ্থী, মেট্ৰিক পৰীক্ষাৰ্থী ড্ৰাগছ খাবলৈ আহি ওচৰৰে এজন ব্যক্তিৰ ঘৰত সোমাই আছিলে পৰীক্ষা দিবলৈ নগৈ। আৰু সেই সময়তে মৰাণ থানাৰ প্ৰশাসন আহি পিনি এই ছাত্ৰ দুজনক ধৰিছিলে। আৰু এই গোটেই বিষয়টো, এই বিষবাস্পটো যি স্থানৰ পৰা মানে প্ৰসাৰিত হৈছে, মৰাণ থানাৰ প্ৰশাসনো এই বিষয়ত অৱগত। গতিকে ইয়াত অকল ড্ৰাগছেই নহয়, বিভিন্ন ধৰণৰ চুৰি কাৰ্য, ইয়াত ছাগলী, গৰু আৰু বিভিন্ন ধৰণৰ চুৰি কাৰ্য সংঘটিত হৈ আছে। এই সকলো বিষয়ত মৰাণ থানা অৱগত। গতিকে এই বিষয়ত এটা উচিত সিদ্ধান্ত আমাৰ পেটুৱা দলং আৰু হেউজপুৰবাসী ৰাইজে ল'বৰ কাৰণে আমি ইয়াত এখন সভা আহ্বান কৰিছিলোঁ। সিদ্ধান্ত মানে আমি প্ৰশাসনক এই বিষয়ত আকৌ এবাৰ দৃষ্টিগোচৰ কৰিম। তেওঁলোকে কি ধৰণে এই কাৰুকাৰ্য যিবিলাক হৈ আছে ইয়াক শেষ কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব। কিছু কিছু ক্ষেত্ৰত গাফিলতি আছে বুলি আমি ক'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।